সময়ত তেওঁলোকে এই ভিডিঅ'টো ৰিলিজ কৰি এইটো মিছা বুলি প্ৰমাণিত কৰিব মই সেইদিনাই বিধানসভাৰ সদস্যপদ ত্যাগ কৰিম আৰু সদস্যপদ ত্যাগ কৰাই নহয় জীৱনত মই কেতিয়াও আৰু ইলেকশ্যন নেখেলিম মই সামাজিক জীৱন একেবাৰে ত্যাগ কৰি দিম আৰু কোনোদিন জীৱনত ইলেকশ্যনে নেখেলো বিধায়কত নুঠোৱে এদিনো নুঠো মই ইলেকশ্যনত তেতিয়া তেওঁলোকে যদি প্ৰমাণ কৰি দিয়ে তেওঁলোকে ভিডিঅ'টো ৰিলিজ কৰি খালি প্ৰমাণ কৰি দিয়ে 4 জানুৱাৰী তাৰিখৰ দিনা বিজেপিৰ উজনি অসমৰ এজন ডাঙৰ নেতাৰ লগত 7:30 বজাৰ পৰা বহি আছিলো তেখেতৰ লগত একেলগতে চাহ খাইছিলো আৰু ৰাতিৰ আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে দিলীপ শইকীয়া ডাঙৰীয়াৰ গোটেই ভিডিঅ' কনফাৰেন্সটো সম্পূৰ্ণৰূপে শুনিবলৈ পাইছিলো দিলীপ শইকীয়া ডাঙৰীয়াই যেতিয়া কথাখিনি কৈ আছিলে মোৰ কাণখনক মই বিশ্বাস কৰিম নে নকৰিম এনেকুৱা লাগিছিলে তেখেতে অতি স্পষ্ট ভাষাৰে কৈছিলে যে মন্ত্ৰী অশোক সিংঘালক 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা বদলাই দিবৰ কাৰণে ভোটাৰৰ নাম কৰ্তন বা ভোটাৰৰ নাম সোমোৱাবৰ কাৰণে দায়িত্ব দিয়া হৈছে আৰু অশোক সিংঘালে সেই কামটো নীৰৱে কৰি আছে বুলি তেখেতে তাত ঘোষণা কৰিছিল তাৰ পাছত তেখেতে বিধায়কবিলাকক আৰু জিলা সভাপতিবিলাকক গালি দিছিলে যে তোমালোকে এছআৰটো কিয় তোমালোকে গুৰুত্ব দি লোৱা নাই যিবিলাক বুথ কমিটিত বিজেপিক ভোট নিদিয়ে সেই বুথ কমিটিবিলাকৰ ভোট নিদিয়া ভোটাৰ তালিকাবিলাক 12 তাৰিখৰ ভিতৰত জমা দিব লাগিব বুলি তেওঁ কঠোৰ নিৰ্দেশ জাৰি কৰিছিল সেই বক্তব্য মই শুনিছিলো আৰু আমাৰ দলৰ এজন গুৰুত্বপূৰ্ণ নেতাই শুনিছিলে আৰু আমাৰ সৈতে বিজেপি দলৰ এজন নেতা মই তেওঁলোকৰ পদবীবিলাক ক'ব খোজা নাই কাৰণ তেতিয়া তেওঁ আক্ৰোশৰ বুলি হ'ব আমাক সেই ভিডিঅ' কনফাৰেন্সটো শুনাই আছিল যেতিয়া এই অভিযোগটো উত্থাপন কৰিলো তেতিয়া তেওঁলোকে নহয় বুলি অখিল গগৈ কথাৰ কোনো গুৰুত্ব নাই বুলি ক'ব খুজিছিলে তেওঁলোকে ভিডিঅ' কনফাৰেন্সখনৰ কথাও চাগে অস্বীকাৰ কৰিলেহেঁতেন কিন্তু মই ইতিমধ্যে ভিডিঅ' কনফাৰেন্সখনৰ কিছু ফটো ফেচবুকত পোষ্ট কৰি দিয়াৰ কাৰণে তেওঁলোকে সেই সময়ত যে ভিডিঅ' কনফাৰেন্স হৈছিলে সেইটো অস্বীকাৰ কৰিব নোৱাৰিলে কিন্তু তেওঁলোকে এতিয়া অস্বীকাৰ কৰি আছে যে অখিল গগৈ যি অভিযোগ আনিছে সেই অভিযোগ সত্য নহয় তেখেতসকলে এতিয়া কৈ আছে যে অখিল গগৈয়ে পাতল কথা কয় মুখ্যমন্ত্ৰীয়ে কৈছে যে অখিল গগৈয়ে এন্টাৰটেইনমেন্টহে দিয়ে তেওঁ সিৰিয়াস কথা নকয় বিজু হাজৰিকাই কৈছে যে অখিল গগৈ কথা বদলি থাকে আৰু দিলীপ শইকীয়া ডাঙৰীয়ায়ো আমাৰ এই যেটো দাবী উত্থাপন কৰিছো সেই দাবীটোৰ 5 পইচাও মূল্য নাই বুলি কৈছে সেইকাৰণে মই আজিও দাবী উত্থাপন কৰিছিলো যে দিলীপ শইকীয়া ডাঙৰীয়াৰ সেই ভিডিঅ' কনফাৰেন্সখনৰ যেটো ভিডিঅ' সেই ভিডিঅ'টো তেওঁলোকে ৰাজহুৱা কৰক কিন্তু সেই বিষয়টো তেওঁলোকে সোমাব খোজা নাই দিলীপ শইকীয়া ডাঙৰীয়াই সংবাদ মেলত যেতিয়া সেই প্ৰশ্নবিলাকৰ উত্তৰ দি আছিল তেওঁ সাংঘাতিক ধৰণে থটমট খাইছে তেওঁ মাজে মাজে ৰৈ গৈছে মই নিজে ভিডিঅ'টো ক্লোজলি চাইছো তেওঁৰ বডি লেংগুৱেজত তেওঁ যে ধৰা পৰি গলো এই কথাটো উপলব্ধি কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁক ধমকি লগাইছে যে ইমান বেছি মানুহৰ সন্মুখত কৰা এটা ভিডিঅ' কনফাৰেন্সত কিয় এইবিলাক কথা ক'ব লাগে বুলি এতিয়া আমি যেটো বুজিলো বিজেপিয়ে কথাটো লুকুৱাবলৈ যত্ন কৰিছে বিজেপিয়ে ভিডিঅ'টো ৰাজহুৱা কৰিবৰ কাৰণে আমি কৰা চ্যালেঞ্জ বা আমি কৰা মুকলি প্ৰত্যাহ্বানক তেওঁলোকে গ্ৰহণ কৰিব খোজা নাই তেওঁলোকে দৌৰি পলাবলৈ যত্ন কৰিছে আৰু যি অভিযোগ কৰিছো সেই অভিযোগকাৰীৰ বদনাম আনিবৰ কাৰণে চেষ্টা কৰিছে তেওঁৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে ভাৱমূৰ্তি নষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে সেইকাৰণে আমি ৰাইজৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিছো যে আমি চিফ ইলেকশ্যন কমিশন অফ ইণ্ডিয়া তেখেতক ফৰ্মেল কমপ্লেইন ৰিগাৰ্ডিং দ্য এলিগেশ্যন কনস্পিৰেচি টু ইলিগেলি ডিলিট 10,000 opposition votes per constituency in Assam ahead of 2026 assembly election বুলি আমি এখন মেমোৰেন্ডাম লিখিছো আৰু চিফ ইলেকশ্যন কমিশন অফ ইণ্ডিয়াক আমি দাবী উত্থাপন কৰিছো যাতে 4 তাৰিখৰ সন্ধিয়া 8:01 পৰা হোৱা যেটো ভিডিঅ' কনফাৰেন্স সেই ভিডিঅ' কনফাৰেন্সৰ ভিডিঅ'টো যাতে জব্দ কৰা হয় প্ৰথম অৱস্থাত আমি ইলেকশ্যন কমিশনৰ ওচৰলৈ যাম আমি সকলোৱে জানো যে ইলেকশ্যন কমিশনৰ সহযোগত বিজেপিয়ে এই কাম কৰি আছে গতিকে ইলেকশ্যন কমিশন অফ ইণ্ডিয়াই বা চিফ ইলেকশ্যন কমিশনাৰে যে এটা নকৰিব তেওঁলোকৰ ওপৰত যে একচন নলব সেইটো আমি জানো আৰু যদি একচন নলয় তেতিয়া হলে আমি ন্যায়ালয়লৈ যাবৰ কাৰণে সাজু হৈছো আমি অচিৰে আদালতলৈ যাম আৰু এই বিষয়টোক লৈ তেওঁলোকক আমি প্ৰত্যাহ্বান জনাম আদালতত আৰু মই দিলীপ শইকীয়া আৰু হিমন্ত বিশ্ব শৰ্মাক কেৱল প্ৰত্যাহ্বান জনাইছো এই যেটো ভিডিঅ' কনফাৰেন্স হৈছিল সেই ভিডিঅ' কনফাৰেন্সৰ ভিডিঅ'টো যাতে নাইকিয়া কৰি নিদিয়ে মই তেওঁলোকক আহ্বান জনাইছো আৰু যদি নাইকিয়া কৰি দিয়েতো তেতিয়াহলে দেখে প্ৰমাণ হৈ যাব ইমান ডাঙৰ এলিগেশ্যন অনাৰ পাছত তেওঁলোকক মই ৰাজহুৱা কৰিবলৈ ক'লো তেওঁলোকে ৰাজহুৱা নকৰে মোৰ ওপৰত আলটু ফালটু কথা কৈ আছে এতিয়া ৰাজহুৱা নকৰাৰ পাছত এবাৰ মই আহ্বান জনাইছো যাতে সেই ভিডিঅ'টো তেওঁলোকে নষ্ট কৰি নাপেলায় ডেষ্ট্ৰয় কৰি নাপেলায় কাৰণ আমি ইলেকশ্যন কমিশন অফ ইণ্ডিয়াক সেই ভিডিঅ'টো জব্দ কৰিবৰ কাৰণে ইমিডিয়েটলি আমি মেমোৰেন্ডাম দিম আৰু যদি ইলেকশ্যন কমিশন অফ ইণ্ডিয়া
দিয়াই এইটো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে অচিৰে আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'বৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতিক প্ৰত্যাহ্বান জনাই কৈছো যে আপোনালোকে এতিয়া যাতে হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ থানাৰ পৰা তেওঁ কেছবিলাকৰ চাৰ্জশ্বিট নাইকিয়া কৰি দিলে, কোৰ্টৰ পৰাই তেওঁ কেছবিলাকৰ চাৰ্জশ্বিট নাইকিয়া কৰি দিলে, এতিয়া যাতে দিলীপ শইকীয়াই কৰা যিটো ভিডিঅ' কনফাৰেন্স, সেই ভিডিঅ' কনফাৰেন্সটোৰ ভিডিঅ'টো যাতে নাইকিয়া কৰি নিদিয়ে তাৰ কাৰণে মই আহ্বান জনাইছো। আৰু যদি ভিডিঅ'টো নাইকিয়া কৰি দিয়ে, এই বিতৰ্ক হোৱাৰ পাছত যদি ভিডিঅ'টো তেওঁলোকে ডিলিট কৰি দিয়ে, উদ্ধাৰ কৰাৰো ব্যৱস্থা আছে, কিন্তু আমি চৰকাৰে নকৰিলেতো সেইটো আমি কৰিব নোৱাৰিম। তো গতিকে যদি ডিলিট কৰি নিদিয়ে তাৰ কাৰণে মই আহ্বান জনাইছো। আৰু ডিলিট কৰি দিলে আমি বুজি পাম যে আচলতে তেওঁলোকে ভয় খাই এইটো নাইকিয়া কৰি দি বাচিবৰ কাৰণে চেষ্টা কৰিছে। দিলীপ শইকীয়াৰ কথাবিলাক শুনিলে আপোনালোকে বুজি পাব। মই যে কথাখিনি শুনি আছো তেখেতে ক'লে খুব ভালকে বুজি পাইছে, সেইকাৰণে কৈছে যে আমুকৰ মোবাইলৰ পৰা শুনিছে, তামুকৰ মোবাইলৰ পৰা শুনিছে, আমুকৰ তাত বহি আছিলে, এইবিলাক কথা কৈ আছে তেওঁ, মই দেখিছো। এতিয়া যদি তেওঁ সেইবিলাক কথা কোৱাই নাই তেতিয়াহ'লে মই কোৱা কথাটো একেবাৰে মিছা বুলি কৈ তেওঁ আমি ভিডিঅ'টো ৰিলিজ কৰি দিছো, তুমি কিয় মিছা কথা কৈছিলা, তুমি MLA হিচাপে পদত্যাগ কৰা বুলি ক'ব লাগে। ইমানখিনি কৰাৰ পাছতো তেওঁলোকেতো আৰু লাংফাং কথা কৈ থাকিব। অসমৰ মুখ্যমন্ত্ৰী আৰু দিলীপ শইকীয়া এওঁলোক দুজনে বহুত ধৰ্মৰ বিশ্বাস কৰে নহয়, সনাতন 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 কৈ থাকে নহয়। এই সনাতন ধৰ্মৰ, হিন্দু ধৰ্মৰ এই দুজন ৰাজনীতিকক মই প্ৰত্যাহ্বান জনাইছো যে মই কোৱা কথাটো মিছা, আচলতে দিলীপ শইকীয়াই এইকেইটা কথা পতা নাই বুলি। মোৰ লগত দিলীপ শইকীয়া আৰু হিমন্ত বিশ্ব শৰ্মাই মা কামাখ্যাৰ মন্দিৰলৈ আহক। মইতো ক'লোৱে যে আদালতলৈ যাম, মইতো ক'লো যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ওচৰলৈ আমি যাম, কিন্তু সনাতন ধৰ্ম আৰু হিন্দু ধৰ্মত বিশ্বাস কৰা একদম ধৰ্মীয় গুৰুকেইজনৰ নিচিনা নহয় জানো তেওঁলোক? হিমন্ত বিশ্ব শৰ্মাটো একেবাৰে পাণ্ডাজনৰ নিচিনাই ড্ৰেছ পিন্ধি থাকে, খুব ধৰ্মত বিশ্বাস কৰে, তেওঁলোক সনাতন ধৰ্মৰ হিন্দুত্ববাদী নহয়। গতিকে তেওঁলোকে নিশ্চয় মা কামাখ্যাক মিছা কথা নকব। গতিকে মই প্ৰত্যাহ্বান জনাইছো যে দিলীপ শইকীয়াই হওক বা অসমৰ মুখ্যমন্ত্ৰীয়ে হওক মোৰ লগত মা কামাখ্যাৰ মন্দিৰলৈ আহক। মই কথাটো শুনাটো হয় আৰু সঁচা কথা বুলি শপত খাম, আৰু তেওঁলোকে অখিল গগৈৰ কথাটো মিছা, এইটো কথা পতা নাই বুলি তেওঁলোকে শপত খাই অসমৰ ৰাইজৰ সন্মুখত দুধ কা দুধ পানী কা পানী কৰি দিবলৈ ওলাই। যিকোনো সময় মই ৰাজহুৱাকে প্ৰত্যাহ্বান জনাইছো, মা কামাখ্যাৰ মন্দিৰত মোৰ কথাটো মিছা বুলি তেওঁলোকে ক'ব পাৰিলে হৈ গ'ল। তেওঁলোকেও কওক আৰু মোৰ কথাটো সঁচা নে মিছা মই কওঁ। মই হিন্দু ধৰ্মৰ মানুহ, তেওঁলোকো হিন্দু ধৰ্মৰ মানুহ। মই ইমান ধৰ্মত লাগি নাথাকো, তেওঁলোক বেছিকে ধৰ্মত লাগি থাকে। গতিকে চবেই শপত খাম, আহক ইমান ধৰ্ম কৰি দিম। আচলতে মই ইমান ডাঙৰ অভিযোগটো অনাৰ পাছত যদি মিছা কথা ক'লেহেঁতেন তেতিয়াহ'লে তেওঁলোকে ক'লেহেঁতেন যে ভিডিঅ' ৰিলিজ কৰি দিছো, চাই লোৱা এইটোৱে মিছা কথা কৈছে। আৰু মই যদি মিছা কথা কৈছো বুলি প্ৰমাণিত কৰিব পাৰে এই ভিডিঅ'টো ৰিলিজ কৰি, যি সময়ত তেওঁলোকে এই ভিডিঅ'টো ৰিলিজ কৰি এইটো মিছা বুলি প্ৰমাণিত কৰিব, মই সেইদিনাই বিধানসভাৰ সদস্য পদ ত্যাগ কৰিম। আৰু সদস্য পদ ত্যাগ কৰাই নহয়, ভাবিব পাৰে যে এমাহ আছে, দুমাহ আছে, সদস্য পদ ত্যাগ কৰিলে কি হ'ব। আৰু জীৱনত কেতিয়াও ৰাজনীতিত নিৰ্বাচন দেখিব, জীৱনত মই কেতিয়াও আৰু ইলেকশ্যন দেখিব। যদিহে তেওঁলোকে এই ভিডিঅ'টো ৰিলিজ কৰি মই মিছা বুলি প্ৰমাণ কৰিব পাৰে, মই সামাজিক জীৱন একেবাৰে ত্যাগ কৰি দিম আৰু কোনোদিন জীৱনত ইলেকশ্যনে নেখেলো, বিধায়কত নুঠোৱে, এদিনো নুঠো মই ইলেকশ্যনত। তেতিয়া তেওঁলোকে যদি প্ৰমাণ কৰি দিয়ে, তেওঁলোকে ভিডিঅ'টো ৰিলিজ কৰি খালি প্ৰমাণ কৰি দিয়ে।